ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ 42 জনীয়া প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ হৈছে আৰু প্ৰাৰ্থিত্ব তালিকাত ৰূপহীয়াতৰ বিধায়ক নুৰুল হুদাই তৃতীয়বাৰৰ বাবে পুনৰবাৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। ইতিমধ্যে তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো আৰু তেখেত আছে মোৰ সৈতে। তেখেতৰ পৰা পোনপটীয়াকৈ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্ব তালিকা আৰু তৃতীয়বাৰৰ বাবে পুনৰবাৰ আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে কি ক'ব? প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? হয়, মই প্ৰথমে ৰূপহী সমষ্টিৰ সমূহ জনসাধাৰণক মই ধন্যবাদ জনাইছো, যিহেতু সংগঠনটো মোৰ মজবুত আছিলে। প্ৰতিটো ভোট এলেকাত ভোট কংগ্ৰেছ কমিটি, ৱাৰ্ড এলেকাত ৱাৰ্ড কংগ্ৰেছ কমিটি, মণ্ডল যুৱ কংগ্ৰেছ, মণ্ডল প্লেন কংগ্ৰেছ, মণ্ডল মহিলা কংগ্ৰেছ, ব্লক NSY, ব্লক সেৱা দল, ব্লক কংগ্ৰেছ কমিটি, ব্লক মাইনৰিটি চেল, আমাৰ ওলামা কাউন্সিল, আমাৰ বিভিন্ন শাখা সংগঠন আমাৰ মজবুত হৈ আছিলে। প্ৰতিটো ভোটত আমাৰ প্ৰায় 250ৰ পৰা 300 কৰ্মী আছে আৰু মোৰ সমষ্টিত প্ৰায় 40,000 কৰ্মী আছে। আৰু সেই কৰ্মীসকলে এটাই দাবী আছিলে যে মই প্ৰাৰ্থিত্বটো পাব লাগে, আৰু বেলেগ কোনো প্ৰাৰ্থী নাছিলে আমাৰ, মই অকলে মোকে বিচাৰিছিলে। আৰু ময়ো সেইকাৰণে এই তেওঁলোকৰ আশীৰ্বাদ লৈ, তেওঁলোকৰ মতামত লৈ মই অকল প্ৰাৰ্থিত্বৰ দাবী পত্ৰহে মই দাখিল কৰিছিলো। মই ঘূৰি ফুৰা নাছিলো, মই গুৱাহাটী বা দিল্লী গৈ তাত বাতি মাৰা নাছিলো যে মোক প্ৰাৰ্থিত্ব দিয়ক। এইকাৰণে মই সন্তুষ্ট যে দলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সন্মান দিছে, দলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামতক গুৰুত্ব দিছে। তাৰ কাৰণে মই আমাৰ স্কেনিং কমিটিৰ সন্মানীয় সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ জিতেন সিং ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বড়ো ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ প্ৰাক্তন সাংসদ ৰিপন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ উদ্যতম কৰ্তৃপক্ষক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি 42টা প্ৰথম তালিকা, 42 জনী এখন তালিকা প্ৰকাশ কৰিছে। আৰু এই 42 জনেই জয়যুক্ত হৈ বিধানসভালৈ যাব। দ্বিতীয় আৰু তৃতীয় তালিকাৰ পৰাও যাব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত যে এখন সুস্থিৰ সবল চৰকাৰ হ'ব সেইটো নিশ্চিত। আৰু এই চৰকাৰ হ'ব আপোনাৰ মাননীয় আমাৰ ধৰ্মগুৰু শংকৰদেৱ আৰু আজান পীৰৰ যি আদৰ্শ, যি বাণী, সেই বাণী আগত লৈ এখন প্ৰগতিৰ অসম, এখন শান্তিৰ অসম, এখন শৃংখলাবদ্ধ অসম, যি অসমত নাথাকিব কোনো ধৰণৰ হিংসা, কোনো বিদ্বেষ, কোনো ধৰণৰ বিভেদ, কোনো ধৰণৰ জাতিভেদ কথা, অকল থাকিব মানুহৰ বাবে। আৰু সেই মানুহৰ বাবে এখন চৰকাৰ হ'ব আৰু সেই চৰকাৰৰ নেতৃত্ব দিব গৌৰৱ গগৈ ডাঙৰীয়াই। আপুনি ইতিমধ্যে দুবাৰৰ বিধায়ক হ'ল, এইবাৰ 3 নম্বৰবাৰ আকৌ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে। কেনেদৰে প্ৰচাৰ অভিযান চলাইছে বা এইবাৰ মূল ইছ্যু কোনবোৰ হ'ব, আপুনি কেনেকৈ আগবাঢ়িব? হয় চাওক, মই আগতে কৈ গলো মোৰ প্ৰচাৰ অভিযান ইতিমধ্যে চলি আছে। মোৰ প্ৰচাৰ নতুনকৈ কৰিব লগা নাই। মোৰ এটা ভোটত প্ৰায় 250-300 কৰ্মী আছে। গতিকে সেই ক্ষেত্ৰত নতুন উদ্যমেৰে চবে ওলাই আহিব। আজি দেখা পাইছে যে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ আগতে, মই জনাৰ আগতেই আমাৰ ৱাৰ্কাৰসকল আহি মোক জনালে। গতিকে এইটোৱে দল। আজি তেওঁলোকৰ মনৰ অন্তৰত মই আছো। আমাৰ সমষ্টিখনৰ সমূহ ৰাইজে মোক এটা পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰি লৈছে আৰু ময়ো সমষ্টিৰ সমূহ ৰাইজক পৰিয়াল হিচাপে মই ভাবো। আৰু পৰিয়াল হিচাপে সকলোৱে মতামত লৈ তেওঁলোকৰ পৰা আমি আশীষ লৈ আমি আগবাঢ়ি গৈ আছো। নিশ্চিতভাৱে আগন্তুক দিনবিলাকত আমি এটা ভাল ফল দেখাব পাৰিম। সমষ্টিৰ উন্নয়ন আমাৰ বহুত কৰণীয় কাম আছে, সেইখিনি আমি কৰিব লাগিব আৰু সেইখিনি কৰাৰ কাৰণে চৰকাৰ লাগিব। আৰু সেই চৰকাৰ অসমৰ ৰাইজে নতুনকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দিব, সেইটো মই খাটাং। আৰু সেয়ে মই কৰোণাময় প্ৰাৰ্থনা কৰিছো যে এনেকুৱা অসম আমাক দিয়ক যিটো অসমত কোনো ধৰণৰ ভেদভাৱ নাথাকিব, মাত্ৰ থাকিব মানুহে মানুহৰ বাবে কাম কৰে। ধন্যবাদ। এয়া আছিল ৰূপহীয়াতৰ বিধায়ক নুৰুল হুদাৰ মন্তব্য। আৰু তেওঁ তৃতীয়বাৰৰ বাবে পুনৰবাৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। আৰু এনেদৰে আচলতে তেখেতৰ ঘৰত আচলতে যিসকল কংগ্ৰেছৰ কৰ্মীসকল আছে তেওঁলোক আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু NK টিভিত পোনপথৰ প্ৰথমটো প্ৰতিক্ৰিয়া তেখেতে আগবঢ়াইছে।